নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ ই-স্কুল নামৰ এই চেনেলটিলৈ। আমি স্বাধীনোত্তৰ কালৰ ভাৰতৰ ৰাজনীতি কিতাপখনৰ প্ৰথমটো চেপ্টাৰ আৰম্ভ কৰিছিলোঁ, এটা দলৰ আধিপত্যৰ যুগ। ইয়াৰ উপৰিও আমি সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ তিনিটা চেপ্টাৰ অলৰেডি কভাৰ কৰিছোঁ। তোমালোকে যদি সেই ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ উপৰি এই চেপ্টাৰটোৰো প্ৰথম পাৰ্টটো চাব পাৰিবা। আৰু তোমালোকে টেলিগ্ৰাম চেনেলতো জইন কৰিব পাৰা যদিহে তোমালোকক এই চেপ্টাৰবিলাকৰ পিপিটিবিলাক লাগে। ঠিক আছে, আৰু আৰম্ভ কৰিছোঁ। সিদিনা আমি প্ৰশ্ন উত্তৰ হিচাপে যোৱাকালি আমি প্ৰশ্ন উত্তৰ হিচাপে আলোচনা কৰিছিলোঁ। আজি আমি কিতাপ চেপ্টাৰটোত যিকেইটা টপিক আছে সেই টপিক হিচাপে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰাও তোমালোকৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে আৰু তোমালোকে মই বুজাই দিম, তাৰ পৰা তোমালোকে প্ৰশ্ন উত্তৰবিলাক লিখিবলৈ চেষ্টা কৰিব পাৰিবা। বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আমি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বানবিলাকৰ বিষয়ে অকণমান আলোচনা কৰিলোঁ। যে আমি গম পালোঁ যেতিয়া নতুনকৈ আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেই সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। যেতিয়া পাকিস্তান আৰু ভাৰত বিভক্ত হৈছিল তেতিয়াও বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছিল। তাৰ লগতে এখন নতুনকৈ গণতন্ত্ৰ সৃষ্টি কৰা, গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু সেইখন চলাই নিয়া এটা বহুত ডাঙৰ কথা আছিল। আৰু ভাৰতৰ ক্ষেত্ৰত বেছি এইটো প্ৰত্যাহ্বানমূলক কথা আছিল, কাৰণ ভাৰত ভৌগোলিকভাৱে বহুত ডাঙৰ আৰু ইয়াৰ জনসংখ্যাও বহুত বেছি আছিল। এইবিলাক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানক নেওচি বিভিন্নজন নেতাই ভাৰতবৰ্ষৰ হৈ নেতৃত্ব দি জাতি নিৰ্মাণ, জাতীয় ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰাৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল আৰু সফল হৈছিল। আৰু ইয়াৰ বাবে যেতিয়া গণতান্ত্ৰিক ব্যৱস্থা আৰম্ভ হ'ল তাত নিৰ্বাচন অনুষ্ঠিত হ'ল, কাৰণ চৰকাৰ গঠন কৰিবৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাটো এটা নিতান্তই প্ৰয়োজনীয় ষ্টেপ। আৰু 1951 চনৰ পৰা 52 চনলৈ 6 মাহ ধৰি প্ৰায় এই ভোটদান কাৰ্যসূচী চলিছিল, যিহেতু প্ৰথমবাৰ ভোটদান অনুষ্ঠিত হৈছিল আৰু ইয়াত বহু সময় লাগিছিল। তাতে আমি গম পাইছিলোঁ যে সুকুমাৰ সেনক ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল, নিৰ্বাচনী আয়োগখনৰ প্ৰধান মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে। তাৰপিছত এইটো প্ৰশ্ন হ'ব পাৰে তোমালোকৰ। তাৰ উপৰিও এইবিলাক কথা আমি গম পালোঁ যে আৰু জাতি ধৰ্ম তাৰপিছত শিক্ষা এইবিলাক নিৰ্বিশেষে, এইবিলাক একো নোচোৱাকৈ সকলো পুৰুষ মহিলাক সাৰ্বজনীনভাৱে ভোটাধিকাৰ ভোট দিবলৈ অধিকাৰ প্ৰদান কৰা হৈছিল। আৰু এনেকুৱা ব্যৱস্থা সেইটো সময়ত বিভিন্ন গণতান্ত্ৰিক দেশবিলাকতো হোৱা নাছিল। ইউৰোপৰ বিভিন্ন আগৰ পৰা গণতন্ত্ৰ চলি থকা দেশ কিছুমানতো এনেকুৱা ব্যৱস্থা হোৱা নাছিল। কিছুমান দেশত এনেকুৱা ব্যৱস্থা আছিল যে অকল শিক্ষিত মহিলাখিনিহে ভোট দিব পাৰিব, পুৰুষখিনিয়ে ভোট দিব পাৰিব, সকলোকে সমানে ভোটৰ অধিকাৰ দিয়া হোৱা নাছিল। কিন্তু ইয়াতে কি কৰা হৈছিল, ভাৰতত প্ৰথমৰ পৰাই সকলোকে সমানে ভোটৰ অধিকাৰ দিয়া হৈছিল। সকলোৰে সমানে অধিকাৰ আছিল নিজৰ নেতাজনক নিৰ্বাচন কৰাৰ বা নিজৰ চৰকাৰখনক নিৰ্বাচন কৰাৰ। তাৰপিছত আৰু তোমালোকৰ এটা টপিক আছে ভোটদানৰ পৰিৱৰ্তিত পদ্ধতি। ইয়াত লিখা আছে যে আমি প্ৰথমে যেতিয়া ভোটদান কাৰ্যসূচী আৰম্ভ হৈছিল তেতিয়া প্ৰথমে বেলট পেপাৰত কৰা হৈছিল। তোমালোকক যোৱাকালি মই ফটো দেখাইছিলোঁ, তাতে দেখাইছিলোঁ যে ষ্টীল কিছুমান বাকচত তাতে কি কৰা হৈছিল, নিৰ্বাচনত যিবিলাক ব্যক্তি উঠে তেওঁলোকৰ নামবিলাক লিখি পেলাই ষ্টীলৰ বাকচ কিছুমান দিয়া হৈছিল আৰু কিছুমান বেলট পেপাৰত তাত নাম লিখি পেলাই প্ৰাৰ্থীজনৰ নাম লিখি তাত সোমাই দিবলগীয়া আছিল, যিটো ষ্টীলৰ বাকচ দিয়া হৈছিল। সেইকাৰণে ভোটবিলাক গ্ৰহণ কৰাৰ বাবে তেনেকুৱা ধৰণে প্ৰথমে কি হৈছিল, ভোট গ্ৰহণ কৰা হৈছিল। কিন্তু পিছলৈ কি হ'ল, ইভিএম মেচিনৰ ব্যৱহাৰ আৰম্ভ হ'ল আৰু আমাৰ ভাৰতত গোটেই দেশতে 2004 চনৰ পৰা কি কৰিলে, সমগ্ৰ ভাৰতবৰ্ষতে ইভিএম ব্যৱহাৰৰ
আৰম্ভণি হৈছিল ঠিক আছে প্ৰথমে 1990 চনতে নিৰ্বাচন আয়োগে ইভিএম ব্যৱহাৰ কৰিছিল কিন্তু গোটেই ভাৰতত কেতিয়া আৰম্ভ হৈছিল ইভিএমৰ ব্যৱহাৰ বুলি সুধিলে এটো হ'ব 2004 চনত তাৰ পিছত তাৰ নেক্সট টপিকটো হৈছে কংগ্ৰেছ বনাম বিৰোধী ৰাজনৈতিক দলসমূহ আমি গম পালো যে কংগ্ৰেছ বা জাতীয় কংগ্ৰেছ দল বহুত সফল দল আছিল আৰু স্বাধীনতাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তিনিটা নিৰ্বাচনত একেৰাহে কংগ্ৰেছে জয়ী হৈছিল বা কাৰ্যকাল লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু এইটোৱে এনেকুৱা নুবুজায় যে আমাৰ ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ভূমিকা নাই বা ভূমিকা কম আমাৰ ভাৰতত বিৰোধী ৰাজনৈতিক দলসমূহৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ আৰু আমাৰ ভাৰতত বহুতো বিৰোধী দল মানে স্বাধীনতাৰ আগৰ পৰাই আৰম্ভ হৈছিল আৰু পিছলৈ স্বাধীনতাৰ পিছত 1950 পৰা 60 চনৰ ভিতৰত আকৌ বহুত নতুন নতুন দলৰো সৃষ্টি হৈছিল তাৰ পিছত কিছুমান জাতীয় দলও আগবাঢ়ি ওলাই আহিছিল আৰু জাতীয় দলবিলাকেও বিভিন্ন ঠাইত তেওঁলোকৰ ৰাজনীতিত মানে খুটি পুটিব পাৰিছিল মানে কংগ্ৰেছতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল নিজৰ এলেকাত মানে কংগ্ৰেছেটো গোটেই ভাৰততে মানে নিজৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মানুহখিনিক যিহেতু স্বাধীনতাৰ আগৰ পৰা জড়িত হৈ আছিল জাতীয় কংগ্ৰেছ কিন্তু যিবিলাক নতুন নতুন ৰাজনৈতিক দল গঠিত হৈছিল সেইবিলাকেও কিছুমান নিৰ্দিষ্ট এলেকাত নিজৰ ক্ষমতা কি কৰিবলৈ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল আৰু আমি যদি চাও প্ৰথম যেটো নিৰ্বাচন হৈছিল তাত সৰ্বমুঠ ভোটৰ প্ৰায় 45% ভোটহে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ 45% হে লাভ কৰিছিল আৰু 55% কোনে লাভ কৰিছিল বাকি যিবিলাক বিৰোধী দল আছে তেওঁলোকে লাভ কৰিছিল তো ইয়াৰ পৰা আমি কি বুজি পাও যে বিৰোধী দলবিলাক ইমানো মানে হেই নাছিল দুৰ্বল নাছিল ঠিক আছে তেতিয়াৰ সময়তো বিৰোধী দলবিলাক সক্ৰিয় আছিল আৰু বিভিন্ন এলেকাত তেওঁলোকে প্ৰতিষ্ঠিত হ'বলৈ মানে পাৰিছিল আৰু তীব্ৰ প্ৰতিযোগিতাৰো সৃষ্টি কৰিছিল কংগ্ৰেছৰ বাবে তাৰ পিছত আমি প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্যৰ বিষয়ে আলোচনা কৰিছো আগৰ ভিডিঅটো তোমালোকে হেতু চাই লবা আজি আৰু ইয়াত আকৌ যদি মই হেকিনি ৰিপিট কৰো বেছি দীঘলীয়া হৈ যাব ভিডিঅটো ভাৰতত ৰাজনৈতিক দলৰ উৎপত্তি এইটো আমি আলোচনা কৰিছো তাত আমি জাতীয় কংগ্ৰেছ দল কেনেকৈ গঠিত হল মুছলিম লীগ কেনেকৈ গঠিত হল তাৰ বিষয়ে কৈছো আৰু তোমালোকৰ যদি প্ৰশ্ন হয় যে স্বাধীনতাৰ আগৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে উল্লেখ কৰা তেতিয়াও তোমালোকে এই টপিকটোৰ পৰা উত্তৰটো লিখিব পাৰিবা তাতে তোমালোকে কেনেকৈ জাতীয় কংগ্ৰেছ দল স্থাপিত হৈছিল আৰম্ভণি হৈছিল তাৰ বিষয়ে গম পাবা আৰু মুছলিম লীগ হিন্দু মহাসভা আদিৰ কথাও গম পাবা তোমালোকে এইটো পঢ়ি চাবা ঠিক আছে আৰু তাৰ পিছত টপিকটো আছে ভাৰতীয় দলীয় ব্যৱস্থাৰ প্ৰকৃতি আমাৰ যে বিভিন্ন দল আছে আমাৰ বহু দলীয় ব্যৱস্থা আছে ভাৰতত এই দলবিলাকৰ প্ৰকৃতি কেনেকুৱা নেচাৰ কেনেকুৱা ক্যাৰেক্টাৰ তাৰ বিষয়ে তোমালোকক এটা টপিক আছে তো হেইটো যদি আমি ভালকে চাও আমাৰ যিবিলাক দল আছে সেইবিলাকক যদি আমি ভালকে ষ্টাডি কৰি চাও তেতিয়া আমি গম পাও যদিও আমাৰ স্বাধীন ভাৰতত ধৰ্ম নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰা হয় ধৰ্ম নিৰপেক্ষতা মানে কোনো ধৰ্ম মানে সকলো ধৰ্মকে সমানে ব্যৱহাৰ কৰা হয় কোনো ধৰ্মকে মানে বায়াস কৰা নাযায় ধৰ্ম নিৰপেক্ষ দেশ আমাৰ কিন্তু এই যিবিলাক দল আছে ৰাজনৈতিক দল আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু এতিয়াও সাম্প্ৰদায়িকতাৰ কিছুমান প্ৰভাৱ দেখিবলৈ পোৱা যায় তোমালোকে যদি ভালকৈ আমাৰ যিবিলাক দল আছে ৰাজনৈতিক দল আছে সেই দলবিলাকৰ কথা যদি ভাবিছোৱা তেতিয়া তোমালোকে বুজিব পাৰিবা যে সাম্প্ৰদায়িক কিছুমান প্ৰভাৱ আছে কিছুমান ধৰ্মত বেছিকে মানে এলাইন হৈ যায় কিছুমান দল তো এনেকুৱা বিভিন্ন প্ৰভাৱ দেখিবলৈ পোৱা যায় হেহে এতিয়া কব মানে এতিয়াও আমাৰ ভাৰতে মানে সাম্প্ৰদায়িকতাক বাদ দি পেলাই একেবাৰে ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল চলাব পাৰিছে বুলি কব নোৱাৰি ভাৰতীয় জনসাধাৰণে যেতিয়ালৈকে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ সকলো সমস্যাৰ কথা চিন্তা কৰিব নোৱাৰে জাতীয় মানে
ধাৰণাটো লৈ পেলাই জাতীয় চেতনাটো লৈ যেতিয়া সকলো সমস্যাবিলাকৰ কথা চিন্তা নকৰে তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ মানে আইনে এই সাম্প্ৰদায়িকভাৱে গঠিত হোৱা দলবোৰক নাইকিয়া কৰিব নোৱাৰে মানুহে যেতিয়া জাতীয় যিবিলাক সমস্যা আছে সেইবিলাকৰ বিষয়ে ভালকৈ ভাবিব সাম্প্ৰদায়িক কথাবিলাক বাদ দি পেলাই নিজৰ সাম্প্ৰদায়িকতাটো অকণমান ছাইডত ৰাখি যেতিয়া সমস্যাবিলাকৰ কথা দেশৰ কথা ভালকৈ ভাবিব তেতিয়াহে এইবিলাক চেঞ্জ হ'ব পাৰিব পৰিৱৰ্তন হ'ব পাৰিব নহ'লে আমাৰ যিবিলাক সাম্প্ৰদায়িকতা আছে ৰাজনৈতিক দলৰ ক্ষেত্ৰত সেইবিলাক কিন্তু শেষ কৰাটো সহজ সাধ্য নহয় আৰু পাশ্চাত্যৰ যিবিলাক দেশ আছে গণতান্ত্ৰিক দেশ আছে পশ্চিমীয়া দেশবিলাকত সেইবিলাকৰ দৰে মানে গণতান্ত্ৰিক দলীয় ব্যৱস্থা এতিয়াও আমাৰ পূৰ্ণ পৰ্যায়ত সৃষ্টি কৰিব পৰা নাই চলাব পৰা নাই ভাৰতত ঠিক আছে ইয়াৰ বিভিন্ন কাৰণো আছে কাৰণ আমাৰ ভাৰত হ'ল বহু মিক্স কালচাৰ ইয়াত বহুত ধৰণৰ সংস্কৃতিৰ মানুহ আছে ভাষা সকলোৰে ধৰ্ম ভাষা সকলো বেলেগ বেলেগ সেইকাৰণে এনেকুৱা এখন দেশত একেবাৰে সম্পূৰ্ণভাৱে সাম্প্ৰদায়িকতাক গুচাই পেলাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা এটা বহুত মানে ডাঙৰ প্ৰত্যাহ্বানৰ কাম আৰু এইটো সহজসাধ্য একেবাৰে নহয় আৰু তথাপিও আমি যদি কংগ্ৰেছক বহুতে কয় যে আগৰ পৰাই কোৱা হৈছিল যে একমাত্ৰ জাতীয় দল বা এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে কংগ্ৰেছৰ কিন্তু তথাপিও কংগ্ৰেছ যদিও একমাত্ৰ জাতীয় দল বুলি কোৱা হয় তথাপিও বিভিন্ন ধৰণৰ ৰাজনৈতিক দল কিন্তু আছে যিবিলাকে বিভিন্ন সময়ত কংগ্ৰেছৰ তীব্ৰ প্ৰতিযোগী হিচাপেও কাম কৰি আহিছে সেইবিলাকৰ ভিতৰত আমি ভাৰতীয় সাম্যবাদী দল মাৰ্ক্সবাদী সাম্যবাদী দল জনতা দল ভাৰতীয় জনতা পাৰ্টি যাক আমি বিজেপি বুলি কওঁ এইবিলাক দলসমূহ কি জাতীয় দল হিচাপে এইবিলাকেও স্বীকৃতি লাভ কৰিছে ভাৰতত আৰু আঞ্চলিক ভিত্তিতো বিভিন্ন ধৰণৰ কি গঢ়ি উঠিছে বিভিন্ন ধৰণৰ দল গঢ়ি উঠিছে বিভিন্ন ধৰণৰ অঞ্চল বিশেষে যেনে তোমালোকে উদাহৰণস্বৰূপে চাব পাৰা যে বিভিন্ন ৰাজ্যত মানে দক্ষিণ ভাৰতৰ কথা যদি কওঁ আমি তামিলনাডুত দ্ৰাভিড় মুনেত্ৰা কাজাগাম আন্না দ্ৰাভিড় মুনেত্ৰা কাজাগাম তাৰপিছত অন্ধ্ৰপ্ৰদেশত চালে মানিলা কংগ্ৰেছ তেলেগু দেশম তাৰপিছত মহাৰাষ্ট্ৰত যদি চাওঁ আমি শিৱসেনা আৰু আমাৰ অসমৰ কথা ক'লে অসম গণ পৰিষদ ইয়াৰ উপৰিও এতিয়া আমি গম পাইছোঁ যে নতুনকৈ আমাৰ অসমতো আৰু নতুন ৰাইজৰ দল তাৰপিছত জাতীয় পৰিষদ অসম জাতীয় পৰিষদ এইবিলাক নতুন ৰাজনৈতিক দল কি হৈছে গঠন হৈছে ঠিক আছে বুজি পালা যে আমাৰ মানে আঞ্চলিকভাৱে একেবাৰে যদিও চেণ্টাৰত যদিও সকলোবিলাক দল ইমান পপুলাৰ নহয় তথাপিও অঞ্চল বিশেষে কিন্তু কিছুমান ৰাজনৈতিক দল আছে যিবিলাকে মানে জনপ্ৰিয় বহুত মানুহৰ মাজত যেনে তোমালোকে দক্ষিণ ভাৰতৰ কথা ক'ব পাৰা দক্ষিণ ভাৰতৰ বেছিভাগ কি হয় যিবিলাক চেণ্টাৰত আছে বিজেপি বা কংগ্ৰেছ এইবিলাক দলে বেছি তাত মানে সেই নাপায় তাৰ আঞ্চলিক দলবিলাকে তাত বেছি ভূমিকা গ্ৰহণ কৰে তাত বেছিভাগ কোন জয়যুক্ত হয় এই যিবিলাক আঞ্চলিক দল আছে সেইবিলাকে ঠিক আছে তাৰপিছত তোমালোকৰ নেক্সট আমি পইণ্টলৈ আহিছোঁ কংগ্ৰেছ আধিপত্যৰ প্ৰকৃতি আমি কংগ্ৰেছৰ আধিপত্যৰ বিষয়ে গম পালোঁ কেতিয়া কেনেকৈ মানে আধিপত্য তেওঁলোকে স্থাপন কৰিলে কি কাৰক আছিল তাৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু আধিপত্য মানে তিনিটা কাৰ্যকাল যেতিয়া আধিপত্য কৰিলে তেতিয়া কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তিশালী বিৰোধী দল নাছিল আৰু থাকিলেও তেওঁলোকৰ মাজত যিবিলাক বিৰোধী দল আছিল তেওঁলোকৰ মাজত বেছি কি নাছিল সহযোগিতা নাছিল সকলোৰে আদৰ্শবিলাক বেলেগ আছিল আৰু সকলোবিলাক দল বিভিন্ন নিজৰ আদৰ্শ লৈ গঠিত হৈছিল তাৰোপৰি আমি মানে তাত বিভিন্ন ধৰণৰ আৰু সাম্প্ৰদায়িকতাৰ কথাও কিছুমান লগ হৈ আছিল প্ৰথমে কংগ্ৰেছ দল বহুত সাকসেসফুল আছিল সফল আছিল আৰু ভাৰতৰ উন্নতিৰ হকে মানুহখিনিৰ উন্নতিৰ হকে বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি গৈছিল মানুহৰ বাবে কিন্তু পিছলৈ ইয়াৰ কিছুমান পৰিৱৰ্তন আহিছিল সময়ৰ লগে লগে আৰু আগতে কেনেকুৱা হৈছিল কিছুমান ব্যক্তিয়ে আনকি এনেকুৱাও মত দিছিল যে ভাৰতৰ যিটো
ব্যৱস্থা আছে ভাৰতৰ দলীয় ব্যৱস্থা তাক কংগ্ৰেছী ব্যৱস্থা বুলিও আখ্যা দিছিলে ৰজনী কোঠাৰী নামৰ এজন ব্যক্তিয়ে কৈছিল যে দলীয় ব্যৱস্থা আমাৰ ভাৰতৰ দলীয় ব্যৱস্থা কংগ্ৰেছী ব্যৱস্থা আনকি জৱাহৰলাল নেহেৰুৱেও এনে ধৰণৰ মন্তব্য দিছিল যে কংগ্ৰেছেই হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ তাৰ মানে সেইটো সময়ত মানে 3 বছৰ যেতিয়া একেৰাহে কাৰ্যকাল পালে সেইটো সময়ত মানে কংগ্ৰেছে ইমান আধিপত্যৰ নিচিনা হৈ গৈছিল সেইটো সময়ত আনকি জৱাহৰলাল নেহেৰুৱে কৈছিল যে কংগ্ৰেছ মানে দেশ দেশ মানে কংগ্ৰেছ মানে ভাৰতখন একেবাৰে কংগ্ৰেছৰে ৰাজত্ব নিচিনা হৈ গৈছিল কিন্তু আমাৰ যদিও কংগ্ৰেছে আধিপত্য কৰিছিল কিন্তু আমাৰ কংগ্ৰেছৰ আধিপত্যটো একেবাৰে মানে কি বুলি স্বৈৰাচাৰী শাসন বুলি ক'ব নোৱাৰি কাৰণ আমাৰ দল মানে এদলীয় আমাৰ এদলীয় আধিপত্য আছিল যদিও আমাৰ তাতে কি বহুদলীয় ব্যৱস্থা এটা আছে আমাৰ বহুতটা দল থাকে মানে এটা দলে আধিপত্য কৰিলেও তাৰ বিপৰীতে বহুতটা বিৰোধী দল থাকে যিয়ে কিবা স্বৈৰাচাৰী শাসন যদি হ'বলৈ যায় বা যিটো আধিপত্য কৰি থকা শাসকীয় দল আছে সেই দলটোৱে যদি কিবা কাৰণত স্বৈৰাচাৰী কিবা কাম কৰিবলৈ যায় তেতিয়া এই বিৰোধী দলবিলাকে তাক বাধা দিব পাৰে তেনেকুৱা বিভিন্ন দেশ আছে কিছুমান এনেকুৱা দেশ আছে য'ত মানে এটাই দল থাকে যেনে তাৰ উদাহৰণস্বৰূপে চীন কিউবা সিৰিয়া তাতে কি সংবিধানতে ইহঁতৰ লিখা আছে যে মাত্ৰ এটা দলহে থাকিব এটা দলেহে শাসন কৰিব আৰু কিছুমান দেশ আছে ম্যানমাৰ বেলাৰুছ ইজিপ্ত এৰিট্ৰিয়া এইবিলাক দলতো এদলীয় ৰাষ্ট্ৰ আছে আৰু কিছুমান দেশ আছিল মেক্সিকো দক্ষিণ কোৰিয়া টাইৱান এইবিলাকতো আগতে এদলীয় শাসন আছিল কিন্তু এতিয়া তাত চেঞ্জ হৈছে বহুত প্ৰকৃতিবিলাক বেলেগ বেলেগ হৈছে দেশ হিচাপে তাৰ মানে শাসনৰ প্ৰকৃতিবিলাক বেলেগ বেলেগ হয় আৰু গণতন্ত্ৰ হ'লেও গণতন্ত্ৰৰো কিছুমান ডিফাৰেন্স আহি যায় যেনে কিছুমান পশ্চিমীয়া দেশক বহুত আগৰ পৰা গণতন্ত্ৰ চলি আছিল কিন্তু আমাৰ ভাৰতৰ গণতন্ত্ৰটো তেওঁলোকতকৈ কিছু অলপ বেলেগ হ'ব কাৰণ মানুহ আৰু তাৰ কালচাৰ সংস্কৃতি হিচাপেও ইয়াৰ বিভিন্ন ধৰণৰ ডিফাৰেন্স দেখিবলৈ পোৱা যায় ৰাজনীতিৰ ক্ষেত্ৰত তাৰপিছত এতিয়া যেতিয়া 3টা কাৰ্যকাল তেওঁলোকে জয়লাভ কৰিলে কিন্তু পিছলৈ কি হ'ল জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত 1964 চনত লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল তাৰ পিছত তেওঁৰ কিন্তু অকস্মাত মৃত্যু হয় 1966 চনত তেওঁৰ অকস্মাত মৃত্যু হোৱাৰ পিছত ইন্দিৰা গান্ধীয়ে জৱাহৰলাল নেহেৰু জীয়েক ইন্দিৰা গান্ধীয়ে কি কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী পদটো লাভ কৰে ঠিক আছে তাৰ পিছত কিন্তু বিভিন্ন ধৰণৰ সংকটে দেখা দিয়ে দেশত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে আৰু তাৰ পিছতে আমাৰ ভাৰতত কংগ্ৰেছৰ শাসনৰ কিছু অন্ত পৰে বুলি মানে একেৰাহে যিটো শাসন কৰি আছিল সেই শাসনটোৰ অন্ত পৰে কিন্তু তাৰ পিছত আকৌ কংগ্ৰেছৰ পুনৰুত্থান হয় তো এইবিলাক কথা আছে কিন্তু সেই যিটো 3টা কাৰ্যকাল একেৰাহে তেওঁলোকে শাসন কৰিবলৈ বা কাৰ্যকাল চলাবলৈ তেওঁলোকে পাইছিল সেয়েহে সেই সময়খিনি কি বুলি কোৱা হয় এটা দলৰ আধিপত্যৰ যুগ বুলিও কোৱা হয় তাৰ পিছত তোমালোকৰ এটা টপিক আছে ৰাজ্যসমূহত কংগ্ৰেছ দলৰ অসমান আধিপত্য এই অসমান আধিপত্যৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে আমি এই মাত্ৰ যে আলোচনা কৰিলোঁ বিৰোধী দলবিলাকৰ কথা সেইবিলাক কথা আহিব তাৰ মানে কংগ্ৰেছে গোটেই দেশতে নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিলে আৰু মানুহখিনিক জনসাধাৰণখিনিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে কাৰণ স্বাধীনতা আন্দোলনৰ বহুত ভূমিকা আছিল তাৰ উপৰিও জৱাহৰলাল নেহেৰু তথা তাৰ নেতৃত্বত চলা বিভিন্ন লোকে দেশৰ উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰিছিল তাৰ উপৰিও বিৰোধী দলৰ মানে ইমান প্ৰত্যাহ্বান দিব পৰা বিৰোধী দলৰ অভাৱ আছিল আমাৰ দেশত কিন্তু তথাপিও আমি এনেকৈ ক'ব নোৱাৰো যে কংগ্ৰেছে গোটেই দেশৰ প্ৰত্যেকখন ৰাজ্যতে প্ৰতিটো ৰাজ্যতে সমানে যে আধিপত্য বিস্তাৰ কৰিব পাৰিছিল সেইটো আমি ক'ব নোৱাৰো কাৰণ বিভিন্ন ৰাজ্য আছে সেই ৰাজ্যসমূহত কিন্তু কংগ্ৰেছে নিজৰ আধিপত্য স্থাপন কৰিব পৰা নাছিল তাৰ বিশেষকৈ যিখিনি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ আছিল সেইবিলাক ৰাজ্যত কি হৈছিল যিবিলাক আঞ্চলিক দল আছে সেই আঞ্চলিক দলবিলাকে বেছি প্ৰাধান্যতা লাভ কৰিছিল এতিয়াও তোমালোকে যদি ক'ব যোৱা তোমালোকে যিটো নাম শুনিছা চাগে DMK AIADMK তো এইবিলাক দলে তেওঁলোকে কি কৰি আছে আগৰে পৰা বেছিকে প্ৰাধান্য পাই আছে এই জাতীয় কংগ্ৰেছ দলতকে তাৰ পিছত আৰু এই DMK ADMK মানে আমি যিটো
দ্ৰাভিড়া কাৰ্যক্ৰম বুলি ক'লো আন্না মুনেত্ৰা দ্ৰাভিড়া কাৰ্যক্ৰম এইবিলাককে কোৱা হয় এই ডিএমকে আৰু এআইডিএমকে বুলি ঠিক আছে এইটো তামিলনাডুৰ দৰেই বেলেগ বেলেগ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতো এনেকুৱা দেখা গৈছিল অন্ধ্ৰপ্ৰদেশৰ ক্ষেত্ৰত তাৰপিছত আৰু আমাৰ অসমৰ ক্ষেত্ৰতো আমাৰ অসম গণ পৰিষদে বহু বছৰ একেলগে শাসন কৰিবলৈ কাৰ্যকাল কৰিবলৈ চান্স পাইছিলে ঠিক আছে আৰু জম্মু কাশ্মীৰৰ কথা আমি উল্লেখ কৰিব পাৰো জম্মু কাশ্মীৰৰ মানুহখিনিয়ে মানে জাতীয় কংগ্ৰেছক সেই কৰা নাছিল মানি লোৱা নাছিল তাতো জম্মু কাশ্মীৰতো জাতীয় কংগ্ৰেছে বিশেষ আধিপত্য প্ৰতিষ্ঠা কৰিব পৰা নাছিল তাৰ আকৌ বিভিন্ন বেলেগ কাৰণ আছে কাৰণ যেতিয়া পাকিস্তান আৰু ভাৰত যেতিয়া দুটা ভাগত বিভক্ত হ'ল সেই সময়ত মানে জম্মু কাশ্মীৰে আমাৰ ভাৰতৰ লগতো সেই হ'ব খোজা নাছিল এড হ'ব খোজা নাছিল আৰু পাকিস্তানৰ লগতো সংযুক্ত হ'ব খোজা নাছিল সেয়েহে বিভিন্ন ধৰণৰ তাত কথা জড়িত হৈ আছে কিন্তু পিছলৈ কি হ'ল ভাৰতৰ লগত সংযুক্ত হ'ল যদিও জম্মু কাশ্মীৰ যদিও ভাৰতৰ লগত সংযুক্ত হৈছিল কিন্তু তাত তথাপিও ৰজাৰ শাসন চলিছিল তো বিভিন্ন কথা আহিছে সেয়েহে সেইবিলাক ঠাইটো কি কৰিব পৰা নাছিল জাতীয় কংগ্ৰেছে নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিব পৰা নাছিল অন্ধ্ৰপ্ৰদেশ উৰিষ্যা অসম পাঞ্জাব জম্মু কাশ্মীৰ এইবিলাক ৰাজ্যত কি আঞ্চলিক দলবিলাকৰ ৰাজনৈতিক দলবিলাক অত্যন্ত শক্তিশালী আৰু সক্ৰিয় আৰু তোমালোকৰ পাঞ্জাবৰ কথাটো মই ক'ব পাহৰি গৈছো তাত আকালি দল আছে আকালি দলও বহুত ফেমাস জনপ্ৰিয় তাতে আকালি দলৰ বহুত প্ৰাধান্য লাভ কৰে পাঞ্জাবত তো তেনেকে বিভিন্ন দেশবিলাকত কি জাতীয় কংগ্ৰেছক বাদ দিও আঞ্চলিক দলবিলাকৰ বহুতো মানে কি আছিল জনপ্ৰিয়তা দেখা গৈছিল তাৰ পিছত তোমালোকৰ নেক্সট পইণ্টলৈ আহিছো সমন্বয় মঞ্চ কংগ্ৰেছ দল এতিয়া বহুতো ঠাইত মানে আগতে যেনেকে কংগ্ৰেছে আধিপত্য স্থাপন কৰিব পাৰিছিল তেনেকে তাৰ অকমান কমি আহিছে আগতকে সকলো দেশতে নকমিলেও বিভিন্ন অঞ্চলত কমি আহিছে আৰু আঞ্চলিক দলবিলাকে বেছি গুৰুত্ব লাভ কৰিব ধৰিছে সেয়েহে বহু সময়ত দেখা যায় যে কংগ্ৰেছে বিভিন্ন আঞ্চলিক দলৰ লগতো কি কৰে কলিশন গভৰ্ণমেণ্ট বা মৰ্চা চৰকাৰ গঠন কৰে মানে একেলগে মিলি চৰকাৰ গঠন কৰে আমি এতিয়া যেনেকে বিজেপি আৰু অসম গণ পৰিষদে মিলি পেলাই মৰ্চা চৰকাৰ গঠন কৰিছিলে ঠিক তেনেদৰে বিভিন্ন ঠাইত কি কৰে জাতীয় কংগ্ৰেছেও বিভিন্ন আঞ্চলিক দলৰ লগত লগ হৈ মৰ্চা চৰকাৰ গঠন কৰা দেখা যায় তাৰ পিছত তোমালোকৰ টপিক হৈছে জাতীয় কংগ্ৰেছৰ প্ৰধান বিৰোধী দলসমূহ মানে আমি আঞ্চলিক দলবিলাকৰ বিষয়ে বিশেষকৈ আলোচনা কৰিলো ইয়াৰ আগৰখিনিত তো এতিয়া আমি আহিছো জাতীয় কংগ্ৰেছৰ প্ৰধান যিবিলাক বিৰোধী দল আছিল মানে নেশ্যনেলি যিখিনি আছিল সেই দলবিলাকৰ বিষয়ে আলোচনা কৰিলো আৰু এইবিলাক মানে দলৰ বিষয়েও তোমালোকৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে তো এই দলকেইটাৰ বিষয়ে তোমালোকে পঢ়িবা মেইনলি স্বতন্ত্ৰ দল জনসংঘ দল এইবিলাকৰ বিষয়ে আৰু ইয়াৰ সৰু কুৱেশ্যন আহিব পাৰে এক মাৰ্কৰ কুৱেশ্যন যেনে কোনে গঠন কৰিছিল কেতিয়া গঠন হৈছিল তেনেকুৱা ধৰণৰ সমাজবাদী দলৰ বিষয়ে প্ৰথমে পঢ়িছো আমি সমাজবাদী দল বা ছ'চিয়েলিষ্ট পাৰ্টি কংগ্ৰেছৰে মাজৰ কিছুমান ডেকা নেতাই ওলাই আহি যেতিয়া গণ আন্দোলন চলি আছিল স্বাধীনতাৰ আগতে তেতিয়াই এই দলৰ গঠন হৈছিল আৰু 1934 চনত গঠন হৈছিল গণ আন্দোলনৰ সময়তে কেইজনমান নেতা ওলাই আহিছিল আৰু ইয়াৰ গঠন কৰিছিল তাৰ পিছত 1948 চনত এই কংগ্ৰেছে সংবিধান সংশোধন কৰাৰ সময়ত ইয়াৰ সদস্যসকলক দুটা দলীয় সদস্য পদ লোৱাত বাধা দি পেলাই ইয়াক সমাজবাদী দলটোক পৃথক কৰি দুটা ভাগত ভাগ কৰি দিছিলে আৰু এই সমাজবাদীসকল গণতান্ত্ৰিক সমাজবাদত বিশ্বাসী আছিল গণতন্ত্ৰত মানে সমাজবাদী চেঞ্জেছবিলাক আনাৰ বাবে তেওঁলোকে বিচাৰিছিল আৰু কৃষক আৰু শ্ৰমিকসকলক অৱহেলা কৰি পুঁজিপতি আৰু জমিদাৰসকলৰ শ্ৰেণীটোক সমৰ্থন কৰাৰ কাৰণে ই কংগ্ৰেছ দলক বিভিন্ন ক্ষেত্ৰত সমালোচনাও কৰিছিল তাৰ মানে কংগ্ৰেছ দলে কিছুমান ক্ষেত্ৰত পুঁজিপতি বা ধনী জমিদাৰ যিখিনি শ্ৰেণী আছে সেইখিনি কিছুমান ক্ষেত্ৰত সমৰ্থন কৰিবলগীয়া হৈছিল বিভিন্ন ক্ষেত্ৰত কিন্তু সমাজবাদী দলৰ ক্ষেত্ৰত কি আছিল সকলোকে মানে কি কৰিব লাগে যিখিনি সৰু নিম্নস্তৰৰ লোক আছে যিখিনি শ্ৰমিক শ্ৰেণী আছে কৃষক শ্ৰেণী আছে সেইখিনিক বেছিকৈ গুৰুত্ব দিব লাগে বুলি বিভিন্ন ধৰণৰ সমালোচনা কৰিছিল এই দলটোৱে ছ'চিয়েলিষ্ট দলে তেওঁলোকৰ প্ৰধান মানে কেনেকুৱা আছিল মুখ্য উদ্দেশ্য আছিল যে
যিখিনি কৃষক শ্ৰেণী শ্ৰমিক শ্ৰেণী আছে সেইখিনিয়ে যাতে মানে বেছি গুৰুত্ব লাভ কৰে আৰু যাতে এই দুটা শ্ৰেণীৰ মাজত জমিদাৰ শ্ৰেণী আৰু এইবিলাক কৃষক শ্ৰেণীৰ মাজত যাতে বেছি প্ৰভেদ নাহে এইবিলাকৰ আৰু এই যিটো ছ'চিয়েলিষ্ট পাৰ্টি আছে সমাজবাদী পাৰ্টি সাম্যবাদী পাৰ্টি আৰু কংগ্ৰেছ দল তেওঁলোকৰ আদৰ্শবিলাকৰ উদ্দেশ্যবিলাকৰ মাজত কিছুমান পাৰ্থক্য আছে একে নহয় বস্তুবিলাক সমাজবাদীয়ে কিছু বেলেগ বিচাৰে বা সাম্যবাদীয়ে কিছু বেলেগ বিচাৰে কংগ্ৰেছৰ কিছু মতাদৰ্শবিলাক বেলেগ সমাজবাদী দলবিলাকে পিছলৈ কি হ'ল ভাগ হৈ গ'ল আৰু বহুতটা সমাজবাদী দলত বিভক্ত হৈ গ'ল এইবোৰৰ ভিতৰত কিষাণ মজদুৰ প্ৰজা পাৰ্টি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি আদি প্ৰধান আৰু তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে সমাজবাদী দলৰ পৰা বিভক্ত হৈ নতুনকৈ গঠন হোৱা পাৰ্টি কিছুমানৰ নাম লিখা দল কিছুমানৰ নাম লিখা তেতিয়া তোমালোকে এইবিলাক নাম উল্লেখ কৰিব পাৰিবা জয়প্ৰকাশ নাৰায়ণ অচ্যুত পদবৰ্ধন অশোক মেহতা আচাৰ্য নৰেন্দ্ৰ দেৱ ৰাম মনোহৰ লোহিয়া আৰু এছ এম যোশী এইবিলাক প্ৰখ্যাত নেতা তোমালোকক সুধিব পাৰে সমাজবাদী প্ৰখ্যাত নেতাৰ নাম তেনেহ'লে তোমালোকে ইয়াৰ নাম কেইটামান মনত ৰাখিবলৈ চেষ্টা কৰিবা পিছলৈ আকৌ আৰু কিছুমান দলৰ সৃষ্টি হৈছিল সমাজবাদী পাৰ্টি ৰাষ্ট্ৰীয় জনতা দল সংযুক্ত জনতা দল সেকুলাৰ আদি এইবিলাক দলো গঠন হৈছিল এইবিলাক ইয়াৰ পৰা ভাগ হৈ গঠন হোৱা নাছিল একচুৱেলি কিন্তু এই যিবিলাক দল আছে সেই দলবিলাকৰো কিন্তু কি হ'ল মূলটো সমাজবাদী দলে আছিল বা তেওঁলোকৰ মতাদৰ্শবিলাক সেম আছিল তাৰপিছত আহিছোঁ ভাৰতৰ সাম্যবাদী দললৈ সাম্যবাদী দলটো কেতিয়া আৰম্ভ হৈছিল 1924 চনত 1924ত 1924 চনত গঠন হৈছিল আৰু যেতিয়া ৰাছিয়া সোভিয়েট সংঘত যেতিয়া সাম্যবাদী ব্যৱস্থা চলিছিল সেই সময়ত সোভিয়েট ৰাছিয়াৰ পৰা আদৰ্শ লৈ পেলাই 1924 চনত ইয়াক গঠন কৰা হৈছিল সাম্যবাদী দলটো আৰু এই দলে ৰাছিয়াৰ দৰে পদ্ধতিত আমাৰ সমাজ ব্যৱস্থাটো গঠন হোৱাটো বিচাৰিছিল তেওঁলোকে মত পোষণ কৰিছিল যে ৰাছিয়াৰ দৰে আমাৰ সমাজ ব্যৱস্থা হ'ব লাগে আৰু ৰাছিয়াৰ লগত আমি বন্ধুত্বপূৰ্ণ মানে সম্পৰ্কবিলাক বেছিকৈ গঢ়িব লাগে তো এইবিলাক ক্ষেত্ৰত ছাপোৰ্ট কৰিছিল কিন্তু পিছলৈ ইয়াৰো বিভক্ত হৈ যায় আৰু যেতিয়া 1962 চনত চীন আৰু ভাৰতৰ যুদ্ধ হ'ল সেই সময়ত সাম্যবাদী দলবিলাকৰ কিছুমান অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হ'ল অন্তৰ্দ্বন্দ্ব মানে ভিতৰতে কিছুমান যুদ্ধ বা মতবিলাক নিমিলাৰ সৃষ্টি হ'ল ভাৰতৰ সাম্যবাদী দলৰ কিছুমান ব্যক্তিয়ে কি কৰিলে মানে চীন দেশক সমৰ্থন কৰিলে কাৰণ চীন দেশতো কি চলিছিল সাম্যবাদী বা কমিউনিষ্ট নেতৃত্বত দেশবিলাক চলিছিল সেয়েহে কিছুমানে মানে চাইনাক ছাপোৰ্ট কৰিলে আৰু কিছুমান মানুহে আকৌ চাইনাক ছাপোৰ্ট নকৰিলে ভাৰতক ছাপোৰ্ট কৰিলে বা এইটো চাইনাৰ যিটো কাৰ্য আছিল সেইটো মানে ছাপোৰ্ট নকৰিলে আৰু সেই দলটোৰ মাজতে ভিতৰতে কি হ'ল অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হ'ল ফলত কি হৈ গ'ল দলটো দুটা ভাগত ভাগ হৈ গ'ল এটা হ'ল ভাৰতৰ মাৰ্ক্সবাদী সাম্যবাদী দল আৰু আনটো হ'ল ভাৰতীয় সাম্যবাদী দল এতিয়া তোমালোকে যে নাম শুনা CPI টো হ'ল ভাৰতীয় সাম্যবাদী দল আৰু CPIM থাকাটো ব্ৰেকেটত যিটো M লিখা থাকে সেই M থাকাটো হৈছে মাৰ্ক্সবাদী সাম্যবাদী দল এই মানে সাম্যবাদী দলৰ পৰাই ভাগ হৈ মাৰ্ক্সবাদীৰ জন্ম হৈছিল আৰু 1964 চনত এইটোৰ জন্ম হৈছিল 1964ত জন্ম হৈছিল তোমালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু ইয়াৰ প্ৰধান ঘাটি আছিল পশ্চিমবংগ আৰু কেৰালা ৰাজ্য তাৰ মানে পশ্চিমবংগ আৰু কেৰালা ৰাজ্যত মাৰ্ক্সবাদী সাম্যবাদী দলৰ বেছি প্ৰভাৱ আছে প্ৰাধান্য বেছি লাভ কৰে তাৰপিছত আছে ভাৰতীয় সাম্যবাদী দল মানে যিটো CPI বুলি কোৱা হয় আৰু 1964 চনতে তেওঁলোকৰো জন্ম হৈছিল কাৰণ ইয়াৰ পৰাই ভাগ হৈ পেলাই যিহেতু ভাৰতৰ সাম্যবাদী দলৰ পৰাই ভাগ হৈ পেলাই তাৰ মানে ইহঁতে দুটা ভাগত ভাগ হৈ গৈছিল ন তাৰে ভাৰতীয় সাম্যবাদী দল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া সেইটো 1964 চনতে গঠিত হৈছিল আৰু কিন্তু মানে মাৰ্ক্সবাদী সাম্যবাদী দলৰ নিচিনাই তাৰমানে ভাৰতৰ সাম্যবাদী দলৰো জনপ্ৰিয়তা এতিয়া কমি গৈছে মানে দুয়োটা সাম্যবাদী দলৰে এতিয়া জনপ্ৰিয়তাটো কমি যোৱা দেখা যায় আগতে যিখিনি জনপ্ৰিয়তা লাভ কৰিছিল সেই জনপ্ৰিয়তা কিন্তু এই সময়ত মানে নাই আৰু কিছুমান দেশত আছে মানে কিছুমান ৰাজ্যত আছে যদিও তথাপিও মানে মৰ্চা চৰকাৰ গঠন কৰি আছে বা এনেকুৱা কিন্তু একদম প্ৰাধান্য আগতকৈ মানে আগৰ নিচিনা লাভ নকৰে কমি গৈছে তাৰপিছত এতিয়া আহিছোঁ
ভাৰতীয় জনসংঘ শ্যামা প্ৰসাদ মুখাৰ্জীক প্ৰতিষ্ঠাপক সভাপতি হিচাপে লৈ 1951 চনত ভাৰতীয় জনসংঘ দল গঠন কৰা হৈছিল। তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ভাৰতীয় জনসংঘ দল কেতিয়া হৈছিল আৰু কাৰ নেতৃত্বত হৈছিল? 1951 চনত হৈছিল আৰু শ্যামা প্ৰসাদ মুখাৰ্জী ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। ইয়াৰ মূল হ'ল স্বাধীনতাৰ আগৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। তাৰ মানে আমাৰ স্বাধীনতা লাভ কৰাৰ আগতে বিভিন্ন ধৰণৰ সভা গঠন হৈছিল, সংঘ গঠন হৈছিল। তাৰ প্ৰধান দুটা সভা আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। তো ইয়াৰ মূলৰ পৰাই আহি পেলাই এই ভাৰতীয় জনসংঘ গঠিত হৈছিল। আদৰ্শ আৰু কাৰ্যসূচীৰ ফালৰ পৰা জনসংঘ অন্যান্য দলবিলাকৰ পৰা অকণমান পৃথক আছিল, বেলেগ আছিল। ইয়াৰ আদৰ্শ আছিল দেশ আৰু আমাৰ দেশত এক দেশ, এক সংস্কৃতি আৰু এক জাতি, মানে আমাৰ দেশত যাতে এটা জাতিৰ এটা সংস্কৃতি নিৰ্মাণ কৰিব পৰা যায় তাৰ ওপৰত তেওঁলোকৰ মানে ইচ্ছা আছিল, উদ্দেশ্য আছিল। ই বিশ্বাস কৰে যে ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ ওপৰত ভিত্তি কৰি দেশ আধুনিক, উন্নয়নশীল আৰু শক্তিশালী হ'ব পাৰিব। আৰু তেওঁলোকে ভাবে যে ভাৰতৰ এক দেশ, এক সংস্কৃতি এনেকুৱা যদি নীতিত আমি চলোঁ তেনেহ'লে ভাৰতে বেছি উন্নতি লাভ কৰিব পাৰিব আৰু শক্তিশালী হৈ উঠিব পাৰিব। অখণ্ড ভাৰত গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান একগোট হোৱাটো ই বিচাৰে আৰু ই বিচাৰিছিল যাতে ভাৰত আৰু পাকিস্তানে একগোট হৈ অখণ্ড ভাৰত গঠন কৰে যাতে আৰু তেনেকৈ ভাৰতৰ উন্নতিৰ দিশত কাম কৰে। ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাৰতৰ চৰকাৰী ভাষা প্ৰতিষ্ঠা হ'ব লাগে বুলিও এই দলে দাবী উত্থাপন কৰিছিল। আৰু ধৰ্মীয় সাংস্কৃতিক সংখ্যালঘিষ্ঠ বিশেষ সুবিধা প্ৰদান কৰিব লাগে, মানে যিবিলাক ধৰ্মৰ মানুহ কম আছে, সংখ্যালঘু আছে, মানে সাংস্কৃতিক যিবিলাক বেলেগ সংস্কৃতিৰ মানুহ আছে, যিখিনি সংখ্যালঘু জনজাতি আছে সেইবিলাকক বিশেষ সুবিধা প্ৰদান কৰিব নালাগে বুলি কয়। ঠিক আছে, তেওঁলোকে কি কয়, এক দেশ এক, মানে সকলোৱে সমানে পাব লাগে, এনেকুৱা ধৰণৰ বিভিন্ন কথা কয়। এই দলে ভাৰতে আণৱিক অস্ত্ৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই দলে তাৰমানে ভাৰতে আণৱিক অস্ত্ৰ তৈয়াৰ কৰি পেলাই ভাৰতে যাতে এক শক্তিশালী দেশ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে ভাৰতীয় জনসংঘই। 1952 চনৰ সাধাৰণ নিৰ্বাচনত জনসংঘই লোকসভাত মাত্ৰ 3খন আসন আৰু 1957 চনৰ নিৰ্বাচনত 4খন আসন লাভ কৰে। তাৰমানে যেতিয়া প্ৰথম কংগ্ৰেছে জয়যুক্ত হৈছিল তথাপিও তাত আসন লাভ কৰিছিল জনসংঘই মাত্ৰ 3খন আৰু 4খন। প্ৰথমটোত 3খন আৰু নেক্সট 4খন আসন লাভ কৰিছিল। প্ৰথম অৱস্থাত ইয়াৰ সমৰ্থক আছিল নগৰ অঞ্চলৰ হিন্দীভাষী লোকসকল, বিশেষকৈ ৰাজস্থান, মধ্যপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ ইত্যাদি। দলৰ নেতাৰ ভিতৰত বিশেষকৈ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, বলৰাজ মাধৱ আদিৰ নাম উল্লেখযোগ্য। তোমালোকক যদি সোধা যায় যে ভাৰতীয় জনসংঘৰ লগত জড়িত কিছুমান প্ৰধান ব্যক্তিৰ নাম লিখা বা সমৰ্থকৰ নাম লিখা, তেতিয়া তোমালোকে দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী আদিৰ নাম উল্লেখ কৰিব পাৰা। আৰু দীনদয়াল উপাধ্যায়, তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে দীনদয়াল উপাধ্যায় বিভিন্ন সমাজ সংস্কাৰৰ কামতো জড়িত হৈ আছিল আৰু তেওঁ জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিল, সাধাৰণ সম্পাদক আৰু পিছলৈ সভাপতি পদও তেওঁ লাভ কৰিছিল। ঠিক আছে, আৰু তাৰপিছত তোমালোকৰ এটা আৰু দল আছে স্বতন্ত্ৰ দল। স্বতন্ত্ৰ দল কেতিয়া গঠন হৈছিল? 1959 চনৰ আগষ্ট মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনৰ সময়ত গঠন হৈছিল আৰু ই প্ৰধানকৈ বয়োজ্যেষ্ঠ কংগ্ৰেছ নেতা চি ৰাজাগোপালাচাৰীৰ তত্ত্বাৱধানত পৰিচালিত হৈছিল। তোমালোকৰ ইয়াত ধুনীয়াকৈ লিখা আছে, সেইবিলাক মানে বক্স কৰি যে লিখা আছে মানুহবিলাকৰ বিষয়ে, মহান ব্যক্তিবিলাকৰ বিষয়ে, সেইবিলাক তোমালোকে পঢ়ি চাবা। তাৰ পৰা কুৱেশ্যনো হ'ব পাৰে, তথাপিও তোমালোকৰ নলেজৰ কাৰণেও পঢ়ি চাবা। চি ৰাজাগোপালাচাৰীৰ বিষয়েও লিখা আছে। তেওঁ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আছিল, এজন লিখক আছিল আৰু তেওঁ মহাত্মা গান্ধীৰ নিকটভাৱে লগ পাইছিল, ওচৰৰ পৰা লগ পাইছিল। সংবিধান সভাৰো তেওঁ সদস্য আছিল আৰু ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল। পিছলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য হৈছিল আৰু মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰীও হৈছিল।
আৰু প্ৰথম ভাৰত ৰত্ন উপাধিৰ তেওঁ এজন অধিকাৰী আছিল আৰু এই স্বতন্ত্ৰ দলৰ প্ৰতিষ্ঠাপক আছিল তোমালোকৰ প্ৰশ্ন হ'ব পাৰে স্বতন্ত্ৰ দলৰ প্ৰতিষ্ঠাপক কোন আছিল তেওঁৰ বিষয়ে লিখা বা এনেকৈ সুধিব পাৰে যে প্ৰথমজন ভাৰত ৰত্ন উপাধিৰ অধিকাৰী কোন আছিল তেওঁ কি হ'ব চি ৰাজা গোপালাচাৰ্য ঠিক আছে তাৰ পিছত স্বতন্ত্ৰ দলৰ মতে চৰকাৰে অতি কমকৈ অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰোপ কৰিব লাগে মানে অৰ্থনৈতিক ক্ষেত্ৰত চৰকাৰে যাতে বেছি নিয়ন্ত্ৰণ আৰোপ নকৰে তাৰ কথা মানে সেইটো এই দলটোৱে বিচাৰিছিল বা পৰামৰ্শ দিছিলে এই দলে বিশ্বাস কৰিছিল যে ব্যক্তি স্বতন্ত্ৰতা থাকিলেহে বিকাশ সম্ভৱ হয় মানে এই দলে যেহেতু নামটোতে আমি গম পাওঁ স্বতন্ত্ৰ দল এই দলটোৱে স্বতন্ত্ৰতাৰ ওপৰত বেছি ধ্যান দিছিল আৰু ব্যক্তি স্বাধীনতা ওপৰত বেছি গুৰুত্ব দিছিল তেওঁলোকে বিশ্বাস কৰিছিল যে যদিহে মানুহে বেছিকে ব্যক্তি স্বাধীনতা লাভ কৰে তেতিয়াহে দেশৰ বিকাশ সম্ভৱ হ'ব আমি যদি পুঁজিপতি দেশবিলাকৰ বিষয়ে চাওঁ মানে কেপিটেলিষ্ট দেশবিলাকৰ বিষয়ে চাওঁ যিবিলাক পশ্চিমীয়া দেশ আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত দেশবিলাকৰ কথাও ক'ব পাৰোঁ এই দেশবিলাকত ব্যক্তি স্বাধীনতাক বেছি গুৰুত্ব দিয়া হয় ব্যক্তি স্বাধীনতাক গুৰুত্ব দিলেহে বিকাশ সম্ভৱপৰ হয় বুলি সেয়েহে এই স্বতন্ত্ৰ দলে বিশ্বাস কৰে আৰু অৰ্থনীতিত ৰাষ্ট্ৰৰ বা গভৰ্ণমেণ্টৰ চৰকাৰৰ বেছি হস্তক্ষেপ নকৰাটো উচিত বুলি পৰামৰ্শ প্ৰদান কৰে ই ব্যক্তিগত খণ্ডৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ই বিচাৰে যে ব্যক্তিগত খণ্ডৰ যাতে প্ৰসাৰ হয় আৰু ব্যক্তিগত খণ্ডৰ প্ৰসাৰ হ'লে আমাৰ দেশৰ উন্নতি সম্ভৱ বুলি বিশ্বাস কৰে ইয়াৰ উপৰি উন্নত কৰ ব্যৱস্থা লাইসেন্স প্ৰথা এইবিলাকো সমৰ্থন নকৰে গোষ্ঠী নিৰপেক্ষ নীতি আৰু সোভিয়েট ৰাছিয়াৰ লগত বন্ধুত্ব সন্দেহ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ওচৰ সম্বন্ধ উকালতি কৰে তাৰ মানে স্বতন্ত্ৰ দলটো আমি গমে পালো যে ই পুঁজিবাদৰ বেছি সাপোৰ্টাৰ পুঁজিবাদক বেছি বিচাৰে মানে ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত বেছি সাপোৰ্ট কৰে তো এইবিলাকৰ পৰা আমি বুজি পাওঁ যে ই কি কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালে বেছি সাপোৰ্টাৰ আৰু ৰাছিয়াৰ লগত সোভিয়েট সংঘৰ লগত বা ৰাছিয়া এতিয়াতো ৰাছিয়া এতিয়া ভংগ হৈ গৈছে সোভিয়েট সংঘ ৰাছিয়াৰ লগত তাৰ বেছি বন্ধুত্বপূৰ্ণ ভাৱ থকাটো ই পছন্দ নকৰে এই স্বতন্ত্ৰ দলটোৱে স্বতন্ত্ৰ দলে আঞ্চলিক দল কিছুমানৰ লগত সামিল হৈ শক্তি সঞ্চয় কৰে আৰু কিছুমান আঞ্চলিক দল আছে সেইবিলাকৰ লগতো স্বতন্ত্ৰ দলে কি কৰে নিজৰ বন্ধুত্বটো ৰাখে আৰু শক্তিশালী হৈ থাকে এই দলক মাটিৰ জমিদাৰ শ্ৰেণী আৰু ৰাজকুমাৰ সকলে সমৰ্থন কৰে আৰু যিবিলাক জমিদাৰ শ্ৰেণীৰ লোক আছে সেই লোকখিনিয়ে কি কৰে এই দলটোক বেছিকৈ সাপোৰ্ট কৰা দেখিবলৈ পোৱা যায় শিল্পপতি ব্যৱসায়ীসকলেও ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰৰ লাইসেন্স নীতিৰ বিৰোধিতা কৰে সেয়েহে বিভিন্ন ধৰণৰ যিবিলাক ব্যৱসায় আছে তেওঁলোকেও এই লাইসেন্স আৰু ৰাষ্ট্ৰীয়কৰণ এইবিলাক কথা পছন্দ নকৰে সেয়েহে যিহেতু পছন্দ নকৰে সেই মিলি যায় মানে স্বতন্ত্ৰ দলেও এইটো পছন্দ নকৰে সেয়েহে তেওঁলোকে কি হয় ইটোৱে সিটোক সাপোৰ্ট কৰা দেখিবলৈ পোৱা যায় সমৰ্থন কৰা দেখিবলৈ পোৱা যায় তাৰপিছত তোমালোকৰ এটা শেষ টপিক আছে এই চেপ্টাৰটো ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা আমি বিভিন্ন কথা গমেই পালো যে বিৰোধী দলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ গণতন্ত্ৰৰ ক্ষেত্ৰত গণতন্ত্ৰখন সুচাৰুৰূপে চলিবলৈ স্বৈৰতান্ত্ৰিক শাসন ৰোধ কৰিবলৈ বিৰোধী দলৰ ভূমিকা একেবাৰে গুৰুত্বপূৰ্ণ আৰু মানে অধিকাংশ জনসাধাৰণৰ সমৰ্থন লাভ কৰি কোনো দলে চৰকাৰ গঠন কৰিব পাৰিলেও মানে তেওঁলোকৰ কি চান্স থাকে যে তেওঁলোকৰ স্বৈৰাচাৰী শাসন হৈ যোৱাৰ কিছুমান থাকি যায় চান্স থাকি যায় আৰু সেইটো কোনে ৰোধ কৰিব পাৰে বিৰোধী দলে আৰু প্ৰয়োজন হলে বিৰোধী দলে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াব পাৰে তাৰ পিছত সংসদীয় যিটো শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাটোক গণতন্ত্ৰটোক আমি যদি সাফল্যমণ্ডিত কৰিব বিচাৰো তেতিয়া বিৰোধী দলৰ ভূমিকাৰ ওপৰত ই যথেষ্ট নিৰ্ভৰশীল যেতিয়া সকলোবিলাক কাৰ্যসূচীতে যেতিয়া বিৰোধী দলে প্ৰশ্ন কৰিব তেতিয়া কথাবিলাক বেছি ভালকে উলাই পৰিব আৰু উন্নতিৰ কাৰ্যকলাপবিলাক বেছি ভালকৈ কৰিব পৰা যাব আৰু দুৰ্নীতিত লিপ্ত হ'ব খুজিলে শাসকীয় দলে যদি কিবা কাৰণত দুৰ্নীতিত লিপ্ত হ'ব খোজে সেইটো ক্ষেত্ৰতো বাধা দিব পাৰিব এই বিৰোধী দলৰ ভূমিকাই সেয়েহে বিৰোধী দলৰ সক্ৰিয় এই অংশগ্ৰহণ এটা গণতন্ত্ৰৰ ক্ষেত্ৰত নিতান্তই প্ৰয়োজনীয় যদিও ভাৰতত বহু দলৰ অস্তিত্ব আছে তথাপিও প্ৰধান বিৰোধী দল হিচাপে
কোনো বিশেষ প্ৰাধান্য থকা দল দেখা নাযায় তথাপিও ভাৰতত কিন্তু বিৰোধী দল অসক্ৰিয় বুলি আমি ক'ব নোৱাৰো সক্ৰিয়ভাৱে দেখা যায় আৰু বিৰোধী দল হিচাপে সাম্যবাদী দল অন্যান্য সমাজবাদী দল এইবিলাকেও কিন্তু ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত যথেষ্ট প্ৰাধান্য দি আছে সহায় কৰি আছে আৰু বিভিন্ন কাৰ্যকলাপত চৰকাৰৰ কাৰ্যকলাপত তেওঁলোকে প্ৰশ্ন কৰি আহিছে ইয়াৰ পৰা আমি গম পালো যে বিৰোধী দলৰ আমাৰ নিতান্তই প্ৰয়োজনীয় আৰু কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত একেবাৰে বিৰোধী দলৰ সক্ৰিয় যদিও আৰু মানে কিছুমান আখুৱা তাত ৰৈ যায় যদিহে সেইখিনি আখুৱা গুচাই পেলাই বিৰোধী দলবিলাকে একেবাৰে সমানে শৃংখলাবদ্ধভাৱে গঠনমূলক পদ্ধতিৰে যদিহে কাম কৰে নিজৰ বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ হয় তেনেহলে আমাৰ ভাৰতে আৰু বেছি পূৰ্ণাংগ বিকাশ কৰিব পাৰিব বেছি বিকাশৰ ক্ষেত্ৰত বেছি আগবাঢ়ি যাব পাৰিব যিখিনি দায়িত্ব আছে বিৰোধী দলৰ দায়িত্ব সেইখিনি যদি গঠনমূলকভাৱে বিৰোধী দলে কি কৰে নিজৰ দায়িত্বখিনি পালন কৰে তেতিয়া আমাৰ ভাৰতৰ বিকাশ বেছি বেটাৰ হ'ব আগতকে বিৰোধী দলৰ প্ৰয়োজনীয়তা এতিয়াও আমাৰ ভাৰতীয় গণতন্ত্ৰত কিন্তু আছে একেবাৰে আমাৰ সকলোফালে ভাল বুলি একেবাৰে ক'ব নোৱাৰো আমি এতিয়াও প্ৰয়োজনীয়তা আছে এইখিনিয়ে আমি চেপ্টাৰটো গোটেইটো আমি টপিক ওয়াইজ হেক কৰিলো যদিহে তোমালোকৰ কিবা প্ৰবলেম ৰৈ গৈছে মোক কমেন্ট সেকশনত জনাবা অলপ ভিডিওটো দীঘলীয়া হ'ল তাৰ বাবে ক্ষমা কৰিবা কাৰণ গোটেইখিনি বস্তু ইম্পৰ্টেন্ট মই বাদ দিব নোৱাৰো হেহে মই দীঘলীয়া হলেও ভিডিওটো গোটেইখিনি সংযোজিত কৰিবলৈ চেষ্টা কৰিছো কাৰণ মই ছুটিকে বনাই থব পাৰো তেতিয়া তোমালোকৰ বস্তুবিলাক ৰৈ যাব তোমালোকে নুবুজিবা তেতিয়া বেছি প্ৰবলেম হ'ব হেহে ভিডিওটো দীঘলীয়া হলেও মই এটো সকলোখিনি ইয়াত সোমাবলৈ চেষ্টা কৰিছো তো আজিলৈ এইখিনিতে সামৰিছো তোমালোকৰ যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু নিজৰ ফ্ৰেণ্ডছ বিলাকৰ লগতো এই ভিডিওবিলাক শেয়াৰ কৰিবা